আমার ভোগডাঙ্গাত তো বহুতে অসুবিধা। আমার ভোগডাঙ্গাত গাঁও আছে, ঘর আছে 150 ঘর, হ্যাঁ, মানুষ আছে 700 জন। তা আমার ইয়াত যেটা যাতায়াতৰ অসুবিধা, আমাৰ এই যে তিনিওফালে বাংলাদেশ আৰু মাজতে আমি কলফৰ নিচিনা জাগাত ঠাইত বাস কৰি আছোঁ। গতিকে আমাক যদি সংবিধান মতে ইয়াক যদি জিৰ' লাইনেদি কাটা তাঁৰ দি ব্যৱস্থা কৰি যদি ইয়াত ৰাখিব বিচাৰে তেনেহ'লে আমাৰ কাৰণে ভাল, আৰু যদি কাটা তাঁৰ দিয়া নহয় তেনেহ'লেতো আমাৰ কাৰণে খুবেই অসুবিধা। স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱাত ইমান অসুবিধা হৈ থাকে, একদম ক'ব পৰা নাযায়। আমাৰ ভিতৰত LP স্কুলেহে আছে, কলেজ নাই, ME স্কুলো নাই। আমাৰ কলেজ পঢ়িবলৈ যাব লাগে গোলগঞ্জ, গেট পাৰ হৈ যাব লাগে 10 কিলোমিটাৰ ইয়াৰ পৰা। ইয়াত কোনো হস্পিটেল স্থাপন নাই। আমাৰ হস্পিটেল যাবলৈ ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আমাৰো গোলগঞ্জ যাব লাগে, নাইবা বেৰভাঙি যাব লাগে, নহ'লে ধুবুৰী যাব লাগে। ৰাতি সমস্যা মানে কি, 9 বজাৰ পৰা আমাক গেট ক্ল'জ কৰি দিয়ে। আমি যেনেকুৱা গৰু গোৱালিত থিয়ে তেনেকৈ থাকোঁ। বাংলাদেশীৰ পৰা অসুবিধা নাই যদিও তথাপি অসুবিধা আছে, কিয়নো তিনিওফালে বাংলাদেশ। আমাৰ ৰাতিতে গৰু চুৰি কৰি লৈ যায়, আৰু গৰু যদি চুৰি কৰি লৈ যায় আমি সেই গৰুটো ঘূৰাই নাপাওঁ। কিছুদিন এই 1 মাহমান আগতে এটা গৰু চুৰি কৰি লৈ গৈছে ফক্সৰ গুটিৰ পৰা সন্ধিয়া 7টামান বজাতে। BSFৰ পৰাতো আমি যাতায়াতৰ যেতিয়া বেমাৰ হ'লে আমি BSFৰ কোম্পানী কমাণ্ডাৰক ফোন কৰি সেই কোম্পানী কমাণ্ডাৰে আমাক গাড়ী দিয়ে, মানে হস্পিটেলত পहुঁচোৱাৰ কাৰণে। সেইটো সুবিধা আছে আমাৰ। বিয়া বাৰীৰ ক্ষেত্ৰত আমি পাৰ্মিশ্যন ল'ব লগা হয় কোম্পানী কমাণ্ডাৰৰ পৰা। না, ৰাতিয়ে পাতোঁ, কিন্তু বিয়া বাৰীৰ ক্ষেত্ৰত আমাক মোটামুটি 12টালৈকে, বা কোনো যদি কোম্পানী কমাণ্ডাৰ যেনে ভাল হয় বা মাইণ্ডলি কোম্পানী কমাণ্ডাৰ হয় তেনেহ'লেতো আমি গোটেই ৰাতি পাওঁ খোলা। আমি এতিয়া চৰকাৰৰ পৰা বিচাৰোঁ যদি সংবিধান মতে যদি জিৰ' লাইনত কাটাতাৰ হয় তেনেহ'লে আমি খুব আনন্দিত হ'ম, নহ'লে আমাক ইয়াৰ পৰা লৈ গোলগঞ্জ শিফ্ট কৰি দিয়ে যান। গাঁওখন আমার নাম জলধর চন্দ্র রায়। এখানে তো আমি জন্মখণ্ড তো এখানে। আচ্ছা, মানে অসুবিধা না, বহুত অসুবিধা। এই যাওয়া আসার বহুত অসুবিধা জানেন। চারিওফালে বাংলাদেশ। এখন আমরা এটি থাকতে পাই না ভালো মতন, সুখের পাই না, খাবার পাই না। খুব মুশকিল সমস্যা আমার এইখানে। মানুষ আছে, মানুষ তো 1200 পপুলেশন আছে। হসপিটালের ব্যবস্থা কিছু নাই। কিভাবে চলি আছি এখন ভগবান জানে। এখন সিরিয়াস হলে মানে ওই যে এখন গোলগঞ্জ ধুবুরি এখানে যাওয়া লাগে, কষ্ট করে যাওয়া লাগে আর কি। টোটো নিয়ে আর কি যাই আর কি, এরকম মুশকিল। রাতি কারবার বেমার হলে তাও কষ্ট করে যাওয়া লাগে, তাও ক্যাম্পত খুঁজলে। কই ওখানে তো নাই। ভয় কি করবে। আমি কিছুদিন আগত আমি গম পালো যে আমাক এজন অভিভাৱক মন্ত্ৰী অশোক সিংহাল আজি অশোক সিংহালে আজি বৰ্ডাৰ ভিজিট কৰিব আহিছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আগতেও কৈছোঁ, যেতিয়া সৰ্বানন্দ সোণোৱালৰ পৰা লগতে আমি যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছিল, আমি তেতিয়াৰ পৰা কৈ আছোঁ যে ভাৰতবৰ্ষ সীমান্ত উন্মুক্ত হৈ আছে। আমি ইয়াৰ ওচৰতে এখন ঠাই এখন আছে বিন্যাচৰা, আজি জলপথ এতিয়ালৈকে উন্মুক্ত। গতিকে সৰ্বানন্দ সোণোৱাল তেতিয়াই কৈ আছিল যে উন্মুক্ত বৰ্ডাৰ চিল হ'ব, কিন্তু এতিয়ালৈকে হোৱা নাই। আমি দাবী জনাইছোঁ আজি অশোক সিংহাল ডাঙৰীয়াক যে অতি সোনকালে ভাৰতবৰ্ষৰ সীমান্ত চিল কৰিব লাগে, আৰু তাৰ লগে লগে যিটো আমাৰ ওচৰত এখন গাঁও এখন আছে ভোগদা গাঁও, তাত সুৰক্ষিত, তাত ভাল মেডিকেলৰ ব্যৱস্থা নাই, তাত শিক্ষাৰ লৈ বহুত প্ৰব্লেম অসুবিধা কৰিছে। গতিকে সুৰক্ষিত কেনেকৈ গাঁওখন সুৰক্ষিত কৰিব লাগে, কেনেকৈ তাত ডেভেলপমেণ্ট কৰিব লাগে, তাৰ কাৰণে আমি দাবী জনাইছোঁ অশোক সিংহাল ডাঙৰীয়াক। আৰু তাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ক'ব বিচাৰিছে যে ভাৰতবৰ্ষৰ সীমান্ত কেতিয়ালৈ চিল হ'ব। আজি কিমান দশক ধৰিকে আমি আন্দোলন কৰি আছোঁ যে ভাৰতবৰ্ষৰ সীমান্ত চিল হ'ব লাগে, কিন্তু এতিয়ালৈকে উন্মুক্ত হৈ আছে বহুত ঠাই জলপথ, বহুত ঠাই নৈপৰীয়া অঞ্চল। গতিকে এই ঠাইবোৰ কেতিয়ালৈ উন্মুক্ত হ'ব। গতিকে আমি পুনৰবাৰ কৈছোঁ ফটো উঠিবলৈ ছাত্ৰ সন্থাই অশোক সিংহাল ডাঙৰীয়াক যে ভাৰতবৰ্ষৰ সীমান্ত কেতিয়া চিল হ'ব। আৰু দেখা গৈছে ভিতৰৰ মানুহখিনি
তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰতো ভুগিবলগীয়া হৈছে। চাওক, আমি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে সেই গাঁওখনৰ কিছুমান মানুহ যেতিয়া আপোনাৰ ইমাৰ্জেঞ্চি চিকিৎসাৰ ব্যৱস্থা হয়, আজিলৈকে চিকিৎসা লৈ যোৱাৰ কাৰণে অসুবিধাৰ সন্মুখীন হয়। তাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত মানে কিছুমান কাম, তাত বিদ্যালয় ভাল এটা নাই, ভাল এজন ডক্তৰ নাই, গতিকে বহুত সমস্যা আছে। গতিকে এই ডাবল ইঞ্জিন চৰকাৰখনে কেতিয়া আচলতে এই সমস্যাৰ সমাধান কৰিব? গতিকে আমি দাবী জনাইছোঁ পুনৰবাৰ ছাত্ৰ ধুবুৰী ছাত্ৰ সন্থাই যে গাঁওখন কেতিয়া সুৰক্ষিত হ'ব, গাঁওখনৰ মানুহো কেতিয়া সুৰক্ষিত হ'ব। হয়, বহুত ধৰণৰ সমস্যা আমি শুনিবলৈ পাইছোঁ। সেই মানুহবিলাক যেতিয়া আমাৰ ইয়াত যেতিয়া আহে, যেতিয়া আমাৰ গাঁৱত আমাৰ বদৰা টাউনত আহে, সেইবিলাক বহুত সমস্যা জৰ্জৰিত হৈ আছে। গতিকে আমি পুনৰবাৰ কৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক, সেই গাঁওখন আচলতে সুৰক্ষিত কেৱল মন্ত্ৰী আহিল আৰু গ'ল, কেৱল দুই এষাৰ কথা ক'লে আৰু গুচি গ'ল, কিন্তু ডেভেলপমেণ্ট জিৰ'। গতিকে আমাৰ ডাবল ইঞ্জিন চৰকাৰখনে আমি পুনৰবাৰ দাবী জনাইছোঁ সেই গাঁওখন যাতে সুৰক্ষিত হয়।